হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে পিঠা ৰেচিপি। এতিয়া যিহেতু বিহু আহিব হৈছে, তো আমি বিভিন্ন ধৰণৰ পিঠা বনাওঁ। তো আজি এটা নতুন ধৰণে মই বনোৱা পিঠা আনিছোঁ, যিটো হৈছে মুড়িৰে বনোৱা পিঠা। ইয়াত কোনো চাউল বা ময়দা ব্যৱহাৰ কৰা নাই। তো মুড়িৰে বনাইছোঁ এইটো পিঠা। মুড়িৰে কেনেকৈ মই পিঠাটো বনাইছোঁ গোটেইখিনি ৰেচিপি আৰু গোটেইখিনি ষ্টেপ মই গোটেইখিনি দিম। তো সেইটো কাৰণে প্ৰথমতে মই ল'ব লাগিব মুড়ি। তো মুড়িৰ পিঠা যিটো বনাইছোঁ, তো মুড়ি লৈ লৈছোঁ 1 পেকেট। মই 1 পেকেট মুড়িৰে নবনাওঁ, কিন্তু ইয়াতে মই এইখিনি জুখি ল'ম। প্ৰথমে পেকেটটো কাটি লৈছোঁ আৰু তাৰ পাছতে ইয়াতে 1 বাটি মুড়ি ল'ম জুখি পেলাই। এনেকৈ জুখি এইখিনি লৈ লৈছোঁ ঢালি, আৰু এতিয়া এইখিনি মই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। আৰু এইখিনি গ্ৰাইণ্ডাৰত ঢালি এতিয়া মই ইয়াক একদম পাউডাৰ হোৱাকৈ, যেনেকৈ আমাৰ ময়দা আমি কিনি আনো ঠিক তেনেকৈ পাউডাৰ কৰি পেলাই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইখিনি গ্ৰাইণ্ড কৰি ইয়াক এটা বাচনত ওলাই ল'ম। একদম মিহি হ'ব লাগিব গ্ৰাইণ্ড, কোনো ধৰণৰ গোটা থাকিব নালাগিব, নহ'লে পিঠাটো ভাল নহয়। তো এতিয়া এইখিনি হৈ গৈছে। এইখিনিক এতিয়া জুখি পেলাই লৈছোঁ মই। আধা বাটিতকৈ অলপ বেছি হৈছে। তো বেছি ল'লে বেছি পিঠা হ'ব। আৰু এইখিনি জুখি লৈছোঁ মই। ইয়াতে মোৰ পিঠা ওলাইছিলে ডাঙৰ ডাঙৰ 4টা। এতিয়া মই কেৰাহী বহাইছোঁ গেছত, আৰু কেৰাহীত দিছোঁ গাখীৰ আধা লিটাৰ, আৰু তাতে 2 চামুচ চেনি দি লৈছোঁ। চেনিটো অপশ্যনেল হয়, দিলেও হয় নিদিলেও হয়, কাৰণ ইয়াতে যিহেতু গুড় ব্যৱহাৰ কৰিম মই মাজত, তো সেইকাৰণে চেনি নিদিলেও হৈ যায়। এতিয়া গাখীৰখিনি উতলাই অলপ কমাই ল'ম, আৰু তাৰ পাছতে মই ইয়াতে এড কৰিম যিখিনি মই মুড়ি যিটো মই গ্ৰাইণ্ড কৰিছিলোঁ, সেইখিনি মুড়ি ইয়াতে দি দিছোঁ। একদম গৰমে গৰমে দিব। আৰু কিন্তু ইয়াতে কেতিয়াও কিছুমানে ভয় খাই যায় যে গৰম গাখীৰত ময়দা বা চাউলৰ গুড়ি দি দিলে যেনেকৈ গোটা হৈ যায়, কিন্তু ইয়াতে নহয়, কাৰণ অলপ লাৰি থাকিব লাগে। এনেকৈ ঘূৰাই পেলাই চামুচেৰে লাৰি থাকিলে বস্তুটো ধুনীয়াকৈ মিক্স হৈ যায়। তো এতিয়া মই এনেকৈ অলপ সময়লৈকে এইখিনি পকাই ল'ম, আৰু একদম ড্ৰাই কৰি ল'ম, যাতে একদম শুকুৱাই ল'ম গেছত। একদম মিডিয়াম ফ্লেমত লৈ পেলাই এইখিনি কৰিব লাগে। তো এনেকৈ মই অলপ সময় লাগে, 10-15 মিনিট লাগি যায় এইখিনি ড্ৰাই কৰোঁতে। তো এনেকৈ মই গোটেইখিনি ভালকৈ ওলাই লৈছোঁ এতিয়া এটা প্লেটত। আৰু এইটো ঠাণ্ডাও নহয় গৰমো নহয়, একদম মিডিয়াম কৰিব লাগিব। তো সেইকাৰণে একদম ঠাণ্ডা জেগাটো থ'ব নালাগে, ঢাকি থ'ব লাগে। এতিয়া মই বেলেগ কেৰাহী এটা বহাইছোঁ, আৰু তাতে মই গুড় দি লৈছোঁ। এনেকৈ গুড়, আৰু মই কিনা যিটো নাৰিকলৰ পাউডাৰ থাকে, যিটো বজাৰত কিনিবলৈ পায়, সেইটো কক'নাট ড্ৰাই যিটো, সেইটো মই দি লৈছোঁ। এইটো ঘৰত যদি নাৰিকল আছে, তো ঘৰৰ নাৰিকলেৰে আপোনালোকে বনাব পাৰে। তো এইখিনি মই এনেকৈ দি লৈ ভালকৈ চামুচেৰে লৰাই লৈছোঁ, আৰু এইখিনি অলপ সময় ভাজি ল'ম। ভাজি পেলাই এটা গুড় দিলে কি হয়, এটা ব্ৰাউন কালাৰ আহে। চেনি দিলে অলপ কালাৰটো কম আহে, সেইকাৰণে মই গুড় দিছোঁ। আৰু এটা ব্ৰাউনৰ নিচিনা কালাৰ যেতিয়া হ'ব, তেতিয়া মই এইটো নমাই দিম। এইখিনি এতিয়া হৈ গৈছে, এইখিনি ৰেডি হৈ গ'ল মোৰ। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে এইখিনি মই এতিয়া নমাই থ'ম। আৰু যিখিনি মই মুড়িৰ যিটো মই ষ্টাফিং বনাইছিলোঁ, সেইটো মই এনেকৈ ঢাকি থৈছিলোঁ, যাতে ভাপটো ওলাই নাযায়। আৰু এতিয়া এইখিনি দেখিছে একদম চফ্ট হয় বস্তুটো। হাতেৰে এনেকৈ হাতত অলপমান তেল লগাই ল'ব, যাতে হাতত একদম লাগি নধৰে। কিন্তু মই ইয়াতে লগোৱা নাছিলোঁ, সেইকাৰণে মোৰ লাগি ধৰিছিলে। তো এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ আটা দিলে বস্তুটো বেছি হেল্ডি হৈ যায় ন, সেইকাৰণে মই ইয়াতে আটা ব্যৱহাৰ কৰিছোঁ। বা আপোনালোকে ইচ্ছা কৰিলে ময়দা বা চাউলৰ গুড়ি যিকোনো বস্তু ব্যৱহাৰ কৰিব পাৰে। তো আটা অলপ ব্যৱহাৰ কৰিছোঁ, যাতে বস্তুটো অলপ টাইট হৈ আহক। কিন্তু এই মুড়িৰ বস্তুখিনি কি হয়, বহুত বেছি চফ্ট হয়। আৰু এতিয়া মাজত যিটো মই নাৰিকলৰ গুড়ৰ ষ্টাফিং বনাইছিলোঁ, সেইখিনি মই মাজত দি লৈছোঁ। এইখিনি এনেকৈ মাজত দি ৰাউণ্ড কৰি কেনে এটা লাড্ডুৰ নিচিনা বনাইছোঁ। এতিয়া মই ইয়াক এটা বাতিত বহাই দিম, বা আপোনালোকে মাজত বাতিত প্ৰথমে দি লৈ তাৰ পাছতে মই এইটো কৰি পেলাই দেখুৱাই আছোঁ। এনেকৈও দি ল'ব পাৰে। এনেকৈ মাজত প্ৰথমে বাতিত ভৰাই লৈ এনেকৈ দি দিছোঁ। মাজত দি লৈ মাজত জেগাখিনিত নাৰিকল এনেকৈ দি লৈ, তাৰপাছত আকৌ ওপৰত যেনেকৈ আমি নৰ্মেলি টেকেলি পিঠা বনাওঁ, যেনেকৈ চাউলৰ গুড়ি আমি প্ৰথমে দি লওঁ, মাজত আমি নাৰিকলৰ বা গুড় দি লওঁ, তাৰ পাছতে আমি কি কৰোঁ, ওপৰত আকৌ চাউলৰ গুড়ি দিওঁ। ঠিক তেনেকৈ ষ্টাইলত এইটোও কৰিব পাৰি। এইটো অলপ কষ্ট হয় বা ধৈৰ্য লাগে এইখিনি কৰোঁতে। চাউলৰ গুড়িত কৰোঁতে বহুত ইজি হয়, কিন্তু ইয়াত অলপ ধৈৰ্য লাগে এইখিনি কৰোঁতে। তো অলপ সময়ো লাগে, কিন্তু খাব খুব বেছি টেষ্ট হয় এনেকৈ বনাই। তো এতিয়া মই বাকী বাতিকেইটাও লৈ পেলাই ছেম ষ্টাইলত কৰি লৈছোঁ। এনেকৈ মাজত দি লৈ এইখিনি কৰি লৈছোঁ। তো এইখিনি এনেকৈ দি মাজত এইখিনি দি লৈছোঁ। চামুচত তেল লগাই পেলাই চামুচেৰে কৰি দিব পাৰি, বা হাতৰ আঙুলিৰে হেঁচি দিলে বস্তুটো ধুনীয়াকৈ লাগি যায়। তো এনেকৈ গোটেইখিনি লাগি লৈছে। আৰু বাতিকেইটাত দিয়াৰ আগতে অলপ তেল মাকি ল'ব। বাতিখিনিত তেল মাকিলে কি হয়, পিঠাটো যেতিয়া হৈ যায়, তাৰপাছত ওলাওঁতে ইজি হয়, নিজে ওলাই আহে। নতুবা একদম বেয়াকৈ লাগি ধৰিব, ভাঙি যাব পাৰে। সেইকাৰণে অলপ তেল মাকি ল'ব। মই সেইখিনি দেখুওৱা নাই বাৰু, সেইকাৰণে কৈ দিছোঁ।
যাতে আপোনালোকে এইটো ভুল নকৰে, নহ'লে গোটেই পিঠাখিনি বেয়া হৈ যাব। আৰু মই এনেকৈ হাতত এটা টুথপেক লৈ পেলাই এনেকৈ 4 কোণা কৰি পেলাই এনেকৈ কাট কৰি দিছোঁ, যাতে ডিজাইন হওক। কিন্তু পিঠা এটা অৱশ্যে নাহে, এইবোৰ ডিজাইন কেকত দিব গ'লেহে আহে। কিন্তু মই এনেই কৰি দিছোঁ আৰু হাতেৰে। এইটো মই নিজে কৰিছোঁ, আপোনালোকে কৰিব পাৰে, নকৰিব পাৰে, বা ওপৰত ড্ৰাই ফ্ৰুটছটো দি দিব পাৰে, এনেকুৱাও কৰিব পাৰে। মই কেতিয়াবা এনেকৈ বনাওঁ, কিন্তু মই এইবাৰ বিহু আহি আছে কাৰণে বনাইছোঁ কাৰণে এনেকৈ নৰ্মেলি বনাই পেলাই দেখুৱাইছোঁ। তো এনেকৈ মাজত এনেকৈ হোল কৰি দিছোঁ। ইয়াৰ আৰু এটা ডিজাইন আছে, এনেকৈ মাজত হোল কৰি পেলাই, সেইটো মানে কি হয়, হাতেৰে বনাই পেলাই ষ্টিম কৰিব লাগে। এইটো মই ভাপত দিম, সেইটো ষ্টিমত হয়, মানে সেইটো মুড়িৰে বনোৱা যায়। তো সেই নেক্সট ভিডিঅ'ত মই সেইটো ৰেচিপিটো শ্বেয়াৰ কৰিম। তো এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া এইখিনি ষ্টিম হ'বৰ কাৰণে মই এটা ডেক্সিত পানী দিছোঁ তলত। ষ্টিম নহয়, এইটো ভাপত দিম মই ইয়াক। তো তলত পানী দি পেলাই ইয়াক এতিয়া ভাপা পিঠা বুলি কয় যে বেংগলীত, ঠিক তেনেকুৱা ষ্টাইলতে মই এইটো কৰিম। তো এতিয়া এইখিনি এনেকৈ ঢাকি দিছোঁ। তো এতিয়া ইয়াক মই 15 মিনিটৰ কাৰণে দিম, কাৰণ ইয়াতে মই আটা ব্যৱহাৰ কৰিছিলোঁ আধা বাতি। তো সেইকাৰণে আটাটো যিটো কেঁচা আছিলে, সেইকাৰণে এইখিনি 15 মিনিটৰ কাৰণে ইয়াক পকিবৰ কাৰণে এৰি দিছোঁ মই। একদম মিডিয়াম ফ্লেমত ৰাখিব লাগে, নতুবা তলৰ পানীখিনি শুকাই গ'লে আকৌ জ্বলি যোৱাৰ চান্স থাকে। তো সেইকাৰণে মিডিয়াম ফ্লেমত ৰাখিলে বস্তুখিনি ধুনীয়াকৈ পকি হৈ যায় আৰু খাবলৈ খুব বেছি টেষ্ট হয়। আৰু এতিয়া মোৰ এইখিনি ৰেডি হৈ গৈছে। মই এইটো খুলি চাইছোঁ, আৰু এবাৰ মই হাতৰ আঙুলিৰে এনেকৈ চুই চাই পেলাই দেখুৱাম যে যদি এইটো পকিছে তো আঙুলিত লাগি নাযায়, আৰু যদি পকা নাই তো লাগি যাব। ইয়াতে মই তেল ব্যৱহাৰ কৰিছিলোঁ যে বাতিটোত, সেইকাৰণে তেলবিলাক যে ওপৰে ওপৰে আহি যায়, এতিয়া হাতত লাগি যাব তেল। এইয়া দেখিছে? তো এইখিনি এতিয়া মোৰ ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম, আৰু ইয়াক আধা ঘণ্টাৰ কাৰণে মই মানে কি থৈ দিম, কাৰণ এইটো পূৰা ঠাণ্ডা হ'ব লাগিব। একদম মানে ওপৰ তল গোটেইখিনি ভালকৈ ঠাণ্ডা হ'ব লাগিব, তাৰ পাছতহে ইয়াক ওলাব পাৰিব একদম গোটা গোটাকৈ। আৰু যদি এইটো আপুনি গৰমে গৰমে ওলাই যায় ভাঙি যাব, কিন্তু সেই ভুলটো কৰিব নালাগে। যিবিলাকে নতুন হয় তেওঁলোকে নাজানিব পাৰে, তো গৰমে গৰমে ওলাই কেতিয়াও নিদিব। গৰমে গৰমে ওলাই দিলে বস্তুটো ভাঙি যোৱাৰ চান্স থাকে। তো মই ঠাণ্ডা কৰি পেলাই ওলাইছোঁ, দেখিছে একদম গোটা গোটাকৈ পিঠাকেইটা ওলাই আহিছে। এনেকৈ ধুনীয়াকৈ নিজে ওলাই যায়। কেতিয়াবা নোলালে চামুচৰ পিছফালটো লৈ পেলাই বা চুৰিৰে কটাৰীৰে অলপ চাইডটো ৰাউণ্ড কৰি পেলাই দিলে নিজে ওলাই আহি যায়। তো এতিয়া মই গোটেইখিনি ওলাই লৈছোঁ ধুনীয়াকৈ, এটাও ভাঙা নাই। গোটেইকেইটা মই আধা বাতি মুড়িৰ 1 বাতি মুড়িৰ মানে পাউডাৰ কৰাৰ পাছত যিটো আধা বাতিতকৈ অলপ বেছি হৈছিলে, 4টা পিঠা মোৰ হৈ গৈছে ডাঙৰ ডাঙৰ। দেখিছে এনেকুৱা চাইজৰ 4টা পিঠা এইখিনিমান মুড়ি দি পেলাই বনাব পাৰিছোঁ। তো আপোনালোকেও যদি ঘৰত অলপমান মুড়ি আছে, নাৰিকল আছে, গুড় আছে, তো এই পিঠাটো ঘৰত বনাব পাৰে। তো এইটোৱে আছিলে মোৰ আজিৰ পিঠাৰ ৰেচিপি। মই এতিয়া কাটি পেলাই দেখাম ভিতৰত যিটো নাৰিকল ভৰাইছোঁ কেনেকৈ হৈছে ভিতৰখিনি। তো সেইকাৰণে মই এটা পিঠা লৈছোঁ, লৈ পেলাই এনেকৈ কাটি দেখুৱাইছোঁ। তো এইখিনি এনেকৈ চাওক, ভিতৰতো নাৰিকলখিনি ধুনীয়াকৈ দুইফালে দেখি আছে। তো এইটোৱে আছিলে মোৰ আজিৰ ৰেচিপি। এতিয়া বিহু আহিছে, যিটো বিহুত আমি ভিন্ন ধৰণৰ পিঠা বনাওঁ, বহুত ধৰণৰ। তো এইটো এটা বিহুৰ ৰেচিপি হৈ গৈছে। আপোনালোকে যদি আগতে কেতিয়াও বনোৱা নাই, ফাৰ্ষ্ট টাইম দেখি আছে ৰেচিপিটো, তো এবাৰ হ'লে ঘৰত ট্ৰাই কৰিব, কাৰণ এইটো খাবলৈ খুব বেছি টেষ্ট হয়। মুড়ি যেনেকুৱা টেষ্টি হয় খাবলৈ, তো তাৰ পিঠাও খাবলৈ খুব বেছি টেষ্ট হয়, আৰু একো ইমান বেছি ইনগ্ৰিডিয়েণ্টছ নালাগে ইয়াতে। তো এইটোৱে আজি ৰেচিপি আছিলে। নেক্সট ভিডিঅ'ত লগ পাম, বাই।